মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি প্ৰশংসাত পঞ্চমুখ হৈ পৰিল এনডিএ চৰকাৰৰ প্ৰশংসাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। এনডিএ চৰকাৰে বিজেপি চৰকাৰে অসমৰ বাবে কি দিছে, অসমৰ বাবে কি ভাল খবৰ আনিছে, পূৰ্বতে আছিল কি, এতিয়া হৈছে কি, এই সকলোবোৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ, এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো। এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আশ্বাস দিছো, আমি আপোনাৰ এই অৱদানক আমি কেতিয়াও নাপাহৰো। আমি কেতিয়াও নাপাহৰো যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকাৰ সময়তে আমাৰ জাতিটোৰ নৱজাগৰণৰ সৃষ্টি হৈছিল। আমি কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় আপোনাক মনত ৰাখিম। মই নামৰূপ উজনিৰ ৰাইজক অভিনন্দন জনাম যে আমাৰ সপোনবিলাক আজি পূৰণ হোৱাৰ পথত আগবাঢ়িছে। ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ পথত আজি নামৰূপৰ ইউৰিয়া কাৰখানা, আমাৰ ডিগবৈ তেল শোধনাগাৰৰ কেপাচিটি ইনক্ৰিজ, আমি যিমানবিলাক আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো আজি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছো। আৰু মই বিশ্বাস কৰো যে আপোনালোকে অনাগত দিনত আমাক আশীৰ্বাদ কৰিব, মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব, যাতে অসমৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰাত আমি আগুৱাই লৈ যাব পাৰো। আশীৰ্বাদ কৰিবনে নাই আপোনালোকে? সকলোৱে কৰিবনে নাই? সকলোৱে মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিবনে নাই? সকলোৱে মোৰ লগত আকৌ এবাৰ ক'ব নৰেন্দ্ৰ মোদী। সকলোৱে ক'ব গগনভেদী শব্দৰে ক'ব নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী।